এজনী জাপানী ছোৱালী পোহৰ আদিত সংগীত পৰিচালনা কৰিছিল লগতে শিল্পীগৰাকীয়ে বিগ অসমীয়া মিউজিক এৱাৰ্ড 2010 আৰু শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পী বঁটা লগতে ৰেনেছা অসম বঁটা 2012 লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী বিশেষ শিল্পীক আজিৰ এই অনুষ্ঠানত আমি পাই নথৈ আনন্দিত হৈছোঁ আৰু এটি জোৰকৈ হাত চাপৰি পুনৰবাৰ স্বাগতম জনাবলৈ অনুৰোধ জনাইছোঁ এইখিনিতে আমি আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ আৰু আজিৰ উদ্বোধক সন্মানীয় তৰালী শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰিব সন্মানীয় শ্ৰীযুত উৎপল মেধিদেৱী স্মৃতিস্বৰূপ এটি স্মাৰকেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 12 বছৰ বয়সতে মহেন্দ্ৰ কন্দলীৰ তলত নামভৰ্তি কৰি ৰচনা কৰিছিল আকাৰিকা নোহোৱাকৈ এটি সুন্দৰ কবিতা আৰু এইগৰাকী শিল্পীয়ে মাত্ৰ 12 বছৰ বয়সতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত সংগীত পৰিচালনা কৰি আৰম্ভ কৰিছিল নিজৰ সংগীত যাত্ৰা আৰু সেইগৰাকী শিল্পীয়ে আনন্দৰাম বৰুৱা একাডেমীত আজি বহু বছৰৰ পৰাই আমাক সংগীত প্ৰশিক্ষণ কৰাই আছে প্ৰতি ৰবিবাৰে আৰু সেইগৰাকী শিল্পীক এতিয়া মাইক্ৰফোন আগবঢ়াই দিম আজিৰ অনুষ্ঠানটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবলৈ নমস্কাৰ মই প্ৰথমতে ভগৱন্তৰ শ্ৰী চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ গুৰু দুজনাৰ শ্ৰী চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ আৰু আনন্দৰাম বৰুৱা একাডেমীৰ আজি এই অনুষ্ঠানত উপস্থিত প্ৰতিগৰাকী শিক্ষাগুৰুক শতশিৰে প্ৰণিপাত জনাইছোঁ বাইদেউক শ্ৰদ্ধা জনাইছোঁ সেৱা জনাইছোঁ আৰু এই অনুষ্ঠানৰ মধ্যমণি ছাত্ৰ ছাত্ৰীসকল আপোনালোক সকলোকে মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাইলৈ সৰস্বতী পূজা গতিকে মাতৃয়ে আপোনালোক সকলোকে বুদ্ধি জ্ঞান বিদ্যা সকলোখিনি দিয়ক আনন্দৰাম বৰুৱা মই আচলতে ইয়াতে বহু বছৰ ধৰি আহি আছোঁ ডক্টৰ দাদা ছাৰক মুকলি কৰিছোঁ বুলি মুকলি হ'ল বুলি মই ঘোষণা কৰিলোঁ ধন্যবাদ আৰু এইখিনিৰ লগতে সাগৰিকা গোস্বামী এটি খুব ধুনীয়া গীত লিখিছে আমাৰ ছাৰৰ লগতো কথা পাতিছে গতিকে এই শিক্ষানুষ্ঠানৰ এটি গীত অতি সোনকালে সুৰ আৰু সংগীত তৈয়াৰ কৰা হ'ব এটা বিশেষ গীত এই শিক্ষানুষ্ঠানৰ হৈ থাকিব আজি সেইটো ঘোষণা কৰিলোঁ পৰৱৰ্তী সময়ত এনেকুৱা অনুষ্ঠানত এই গীতটোৱে হয়তো আপোনালোকে গাব ধন্যবাদ আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক এই কথা খাৰগত কৰি আজিৰ অনুষ্ঠান ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচাকৈয়ে মধুৰ কণ্ঠেৰে আজিৰ এই মঞ্চ উৎসাহিত কৰা আজিৰ উদ্বোধক সন্মানীয় তৰালী শৰ্মা বাইদেউক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সংগীতৰ জৰিয়তে এই সংগীতৰ বাহিবাদক সন্মানীয় শ্ৰদ্ধাৰ দীপক শৰ্মাদেৱক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিগৰাকী সংগীত শিল্পী লোকসংগীতৰ শিল্পী বিশিষ্ট বাহিবাদক আৰু সংগীত পৰিচালকৰ পৌৰভূত এইগৰাকী তৰালী শৰ্মা বাইদেৱে জন্ম লাভ কৰিছিল সন্মানীয় প্ৰভাত শৰ্মাদেৱ আমি তেখেতকো আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু বিদেশ আত্মাৰ সৎগতি শান্তি আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ ইয়াৰ লগে লগে আমি আজিৰ কাৰ্যসূচীসমূহলৈ আগবাঢ়ি যাম আৰু
বাৰ্ষিক অধিৱেশন, বিভিন্ন আলোচনা চক্ৰ, অভিভাৱক সন্মিলন তথা সৰস্বতী পূজা, বিজ্ঞান প্ৰদৰ্শনী, চিত্ৰ প্ৰদৰ্শনী, গ্ৰন্থমেলা আদিৰ মাজেৰে গিজগিজাই আছিল আনন্দৰাম বৰুৱা একাডেমী 21 তাৰিখৰ পৰা 25 তাৰিখলৈ। আৰু সৰস্বতী পূজাৰ দিনাৰ কিছু অংশ আপোনালোকক দেখালোঁ। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক সেৱা কৰি এয়া ঘৰময় যাত্ৰা। আৰু পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই।